সকলোকে নমস্কাৰ জনাইছো মানৱতা যে আজিও আমাৰ মাজত জীয়াই আছে তাৰে এটা জ্বলন্ত প্ৰমাণ দিলে যোৰহাট ভগামুখ চাইনিয়া গাঁৱৰ এই ভাইটি পুলিন শইকীয়াৰ পুত্ৰ নামটো কোৱা তোমাৰ মোৰ নাম অমিত শইকীয়া মোৰ এটা কালি দেৱালী উৎসৱৰ মাজতে এটা মণি বেগ হেৰাইছিলে সেই মণি বেগটোত মোৰ এড্ৰেছ নাম পাই এটকাও খৰচ নকৰি মোক ফোন কৰিলে মই আহি বৰ্তমানে ওচৰ পালোহি এই পাছটো এয়া মোক দিছে ইয়াত মই 373 টকা যি মই 73 টকা তেনেকেই মই পাইছোঁ আজি এই ল'ৰাজনৰ ঠাইত হয়তো বেলেগ এজনে যদি পালেহেঁতেন হয়তো তেওঁলোকে পাৰ্টি কৰিলেহেঁতেন হয়তো তেওঁলোকে মাছ মাংসই ভাত খালেহেঁতেন এই দেৱালীৰ দিনাখন কিন্তু তেনেকুৱা এটা কাম নকৰি এই মোক মণি বেগটো ঘূৰাই দিলে ক'ত পাইছিলা তুমি ৰাইজক কৈ দিলে ভাল হ'ব মই মণি বেগটো ভগামুখ তিনিআলিত পাইছিলোঁ হয় মই একো পইচা খৰচ নকৰি এজনক ঘূৰাই দিম হয় আচলতে পাৰ্চটো পইচাকেইটাৰ দাম কথা নহয় ইয়াত যে পান কাৰ্ড আছিলে আধাৰ কাৰ্ড আছিলে সেইবিলাক বিচাৰি আকৌ নতুনকৈ মই উলিওৱাটো বহুত ডাঙৰ কথা আছিলে সঁচাকৈ তোমাক বহুত বহুত ধন্যবাদ শেষত তুমি কি ক'বা এনেকুৱা মনৰ মানুহ আমাক সঁচাকৈ লাগে দেই হয় এতিয়া কি ক'বা তুমি মইনো কি ক'ম আৰু গুৱাহাটীত ভাল লাগিছে আপোনাক হয় 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 সকলোকে ধন্যবাদ জনাইছোঁ